নমস্কাৰ মই এডভোকেট চুমি মেধি বিভিন্ন জনৰ পৰা প্ৰশ্ন আহে চেক বাউন্স আৰু চেক ডিছঅনাৰৰ মাজত ডিফাৰেন্স কি মই আজি এই বেসিক কনসেপচুৱেল ডিফাৰেন্সটো ক'বলৈ গৈ আছো চেক বাউন্স হ'ল মই এটা এক্সাম্পলৰ সৈতে বুজাই দিওঁ ধৰি লওক আপোনাক কোনোবাই 10000 টকাৰ এখন চেক দিছে সেই চেকখন আপুনি বেংকত জমা দিলে যদিহে বেংকত পইচা আছে তেতিয়াতো আপুনি 10000 টকা পাই গ'ল আৰু যদি নাই তেতিয়া আপোনাক বেংকে এখন ৰিটাৰ্ণ মেমো ঘূৰাই দিয়ে যে ইনসাফিচিয়েন্ট ফান্ড বুলি সেইটো হ'ল চেক বাউন্স তাৰ পিছতে ষ্টেজেছখিনি আৰম্ভ হৈ যায় সেই 10000 টকাৰ চেকখন যেতিয়া বাউন্স হ'ল তাৰ পিছত আপোনাৰ এক মাহ সময় থাকে যিগৰাকী আপোনাক সেই চেকখন দিছিলে তেওঁলৈ এখন লিগেল নোটিছ পঠোৱাৰ সেই লিগেল নোটিছখন দিয়াৰ পিছত আকৌ 15 দিন সময় থাকে সেই 15 দিনৰ ভিতৰত যদি মানুহজনে আপোনাক কন্টেক্ট কৰিলে বা পইচাটো ঘূৰাই দিলে বা পইচাটো ঘূৰাই দিয়াৰ যিকোনো এটা কমিটমেন্টত আপোনালোক আহিলে তেতিয়া হলে কথাটো ঠিকে আছে আৰু যদি নকৰিলে সেই 15 দিনৰ পিছত ষ্টেজটো কোৱা হয় চেক ডিসঅনাৰ এটো বেসিক ডিফাৰেন্স চেক বাউন্স আৰু চেক ডিসঅনাৰৰ মাজত ধন্যবাদ